ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে প্ৰেম বৈবাহিক জীৱন স্বাস্থ্য কেৰিয়াৰ হওক আপোনালোকৰ সকলোখিনি তথ্য জানিব পাৰিব কিন্তু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব বুলি কৈছে অলপ কিছু সমস্যা আপোনালোকৰ দেখা দিব পাৰে গতিকে এই কোনখিনি ক্ষেত্ৰত আপোনালোকে বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি মীন ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলাফল পাব বুলি কৈছে এই মাহত আপুনি হয়তো আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায় ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন দেখিব বুলি কৈছে উৎখান পতন দেখিবলৈ পাব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত বা ব্যৱসায় বা বিজনেছ লাইনৰ সৈতে জড়িত তেন্তে এই মাহত যিকোনো ৰিস্কি আঁচনিৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগে বুলি কৈছে তৎক্ষণাৎ কৰবাত যদি ইনভেষ্ট কৰিব বিচাৰিছে টকা পইচা আপোনালোকে লগাব বিচাৰিছে কিন্তু সাৱধান হওক বুলি কৈছে ৰিস্ক তৎক্ষণাৎ নল'ব গতিকে পৰিৱেশ আৰু সিচুৱেশ্যন চাই আপোনালোকে আগবঢ়াওক বুলি কৈছে এনেদৰে এই মাহটোৰ ভিতৰত কোনো নীতি নিয়ম আপোনালোকে উলংঘন নকৰিব সেয়া আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক নীতি নিয়ম আপোনালোকে উলংঘা ভুলতো নকৰিব নহ'লে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে যেনে আপোনালোকৰ আৰ্থিক লোকচানৰ লগতে মানহানি হোৱাৰ সম্ভাৱনা আছে গতিকে এই দুটাৰ দিশত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কৈছে যে আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোত আপোনালোকৰ বাবে উৎখান পতনে ভৰি থাকিব খৰচ পাতি আপোনালোকৰ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহত বিশেষকৈ আয়ৰ ওপৰত অতিৰিক্ত ব্যয় হ'ব বুলি কৈছে আয়ৰ হ'ব যদিও আপোনালোকৰ ব্যয় হ'ব অৰ্থাৎ ইনকাম হ'ব যদিও খৰচো আপোনালোকৰ অতিৰিক্ত হ'ব বুলি কৈছে আৰু এই সময়ছোৱাত ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব অৰ্থাৎ আপোনালোকে সঞ্চয় কৰাৰ ধন সঞ্চয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰত থাকক বুলি কৈছে নহ'লে কিন্তু মাহৰ শেষৰ ফালেও আপোনালোকৰ বহুত বেছি টকাৰ অভাৱ হ'ব পাৰে ঋণ ল'বলগীয়া হ'ব পাৰে কাৰোবাৰ পৰা ধাৰলৈ টকা ল'বলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আহি যাব পাৰে গতিকে আৰম্ভণিৰ পৰা আপোনালোকে টকা পইচাখিনি বা বিশেষকৈ খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে টানি আপোনালোকে চলক বুলি কৈছে এই সময়খিনিত কৈছে যে যদি আপুনি অংশীদাৰিত্বৰে বিশেষকৈ ব্যৱসায় এটা কৰাৰ চিন্তা কৰে তেন্তে কিছুমান বিষয়ত আপোনালোকৰ অংশীদাৰৰ সৈতে মতানৈক্য হ'ব পাৰে বা কৰি আছে যদিও মতানৈক্য হ'ব পাৰে গতিকে সাৱধান হ'ব বুলি কৈছে আৰু এই সময়ত বা এই মাহত আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে ভ্ৰমণৰ সময়ত নিজৰ সামগ্ৰী আৰু স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে মাহৰ মাজভাগত আপুনি আপোনালোকৰ ব্যৱসায়িক নীতিত আমূল পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে কিছুমান পৰিৱৰ্তন আনিবলগীয়া হ'ব পাৰে যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে কিছুমান বিষয়ত আপুনি অলপ সাৱধান হ'বই লাগিব বুলি কৈছে নহ'লে সমস্যাত পৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে মাহৰ শেষৰ ফালেলৈ আপোনালোকৰ বাবে কিছু সকাহ কঢ়িয়াই আনিছে এই সময়ছোৱাত মাটি অট্টালিকা বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো ডাঙৰ বিবাদ আলোচনাৰ জৰিয়তে ডিছকাছৰ জৰিয়তে বা আপোনালোকৰ বুজা পৰাৰ জৰিয়তে সেইখিনি সমাধান কৰিব পৰা যাব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈছে কিন্তু কিছুমান ক্ষেত্ৰত সিদ্ধান্ত লওঁতে আপোনালোকে নিজাববীয়াকৈ নহয় ঘৰৰ মানুহখিনিও সুপৰামৰ্শ তেওঁলোকৰ পৰা গাইডেন্স ল'বৰ বাবে চেষ্টা কৰক ভাল এটা প্ৰতিফলন দেখিব সমস্যাত নিয়োজিত লোকসকলে বিশেষকৈ অতিৰিক্ত উপাৰ্জনৰ উৎসৱ হৈ পৰিব বুলি কৈছে আৰু তেওঁলোকৰ বিশেষকৈ সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব বুলি কৈছে ছেভিঙৰ ওপৰত মাছবি গুৰুত্ব প্ৰদান কৰক ভাল হ'ব বুলি কৈছে আৰু কৈছে যে সম্পৰ্ক উন্নত কৰিবলৈ মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ এই মাহত কেতিয়াবা নিজৰ লগত আপোচ কৰিবলগীয়া হ'ব পাৰে মাহৰ প্ৰথম ভাগত আপোনালোকৰ কৈছে যে ঘৰৰ এগৰাকী মহিলা সদস্যৰ উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে কিছু সমস্যা হ'ব পাৰে বুলি কৈছে এই সময়খিনিত আৰু এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কটো সাৱধানে আগবাঢ়িব লাগিব বুলি কৈছে ভুল আপোনালোকে বা মিষ্টেক কৰাৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক জীৱনত আপোনালোকৰ যিকোনো ধৰণৰ তিক্ততাক বিশেষকৈ আশ্ৰয় দিয়াৰ পৰিৱৰ্তে ভুল বুজাবুজি দূৰ কৰাটো আপোনালোকৰ ভাল হ'ব বুলি কৈছে সমস্যাবোৰ বাঢ়িবলৈ দিয়াৰ পৰিৱৰ্তে তাৰ ভুল বুজাবুজিখিনি বিশেষকৈ দূৰ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে মীন ৰাশিৰ লোকসকলে গোটেই এই ছেপ্টেম্বৰ মাহটো নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ সম্পদ আপোনালোকৰ স্বাস্থ্যটো ভাল হৈ থকাৰ বাবে আপোনালোকে কাম কৰি আছে গতিকে ফাৰ্ষ্ট টাইম আপোনালোকে নিজৰ হেল্থৰ আপোনালোকে ধ্যান দিয়ক নিজৰ শৰীৰটোক সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নিয়মিত যোগাসন কৰক ব্যায়াম কৰক অপ্ৰয়োজনীয় মানসিক চাপ পৰিহাৰ কৰক বুলি কৈছে অযথা চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব আৰু খাদ্য আপোনালোকে যত্ন ল'ব বুলি কৈছে খোৱা বোৱাৰ প্ৰতি আপোনালোকে যত্ন লওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব গ্ৰহণ অৱস্থানত অনুকূলতা থাকিব বুলি কৈছে যিকোনো পুৰণি বিশেষকৈ চলি থকা বিবাদ বা কাজিয়া পেচাল পাৰস্পৰিক আপোনালোকৰ বুজাবুজিৰ জৰিয়তে সমাধান কৰিব পৰা যাব বুলি কৈছে গতিকে যদি ঘৰখনতো কিবা এটা খেলিমেলি এটা পৰিৱেশৰ সৃষ্টি হৈছে সমস্যা চলি আছে সেইখিনি কেনেকৈ আণ্ডাৰষ্টেণ্ডিঙৰ জৰিয়তে বা বুজাবুজিৰ জৰিয়তে কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে যাৰ বাবে আপোনালোকৰ সম্পৰ্কবোৰ আকৌ এবাৰ মধুৰ হৈ পৰিব
যদি কিছুমান খেলিমেলি হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে ঘৰত বিশেষকৈ নতুন বাহন ক্ৰয় কৰা সপোন পূৰণ হ'ব পাৰে যিসকলে এটা সপোন আছিল এখন বাহন ক্ৰয় কৰাৰ বাবে সেই ধৰণৰ ইচ্ছা পূৰণ হ'ব পাৰে বুলি কৈছে আপোনালোকৰ মনোবল বজাই ৰাখিব লাগিব কিন্তু এই মাহত যিকোনো কাম কৰোঁতে আনৰ কথা বতৰা শুনি পেলাই কাম নকৰিব আপোনালোকৰ অতীতৰ ভুলৰ পৰা শিকিব লাগিব আগতে যদি কিছুমান মিষ্টেক কৰিছিল ভুল কৰিছিল তাৰ পৰা শিক্ষণ লওক বুলি কৈছে শিকিব লাগিব সেই ভুলখিনি পুনৰাবৃত্তি নকৰিব ভুলৰ পৰা শিকিব লাগিব গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে আৰু ধ্যান ৰাখক বৰ্তমানৰ উন্নতিৰ বাবে নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰক বৰ্তমান কেনেকৈ উন্নতি কৰি নিজৰ পৰিকল্পনাখিনি কাৰ্যকৰী কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ভাল হ'ব ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াওক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে গতিকে ধ্যান ৰাখিব যিসকল লোকে বৈবাহিক জীৱন যাপন কৰিছে তেওঁলোকে বিশেষকৈ কিছু ল'ৰা ছোৱালীৰ সৈতে সময় কটাবলৈ কৈছে আৰু তেওঁলোকৰ সমস্যা আছে কি প্ৰব্লেম কি আছে সেইখিনি বিচাৰি উলিয়াব লাগিব আৰু ইয়াৰ বাবে তেওঁলোকৰ মনোবল বৃদ্ধি পাব গতিকে সাহসী আপোনালোকে কৰি তুলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে মনোবল নিশ্চয়কৈ বৃদ্ধি পাব তেওঁলোকৰ ধ্যান ৰাখিব কাকো অন্ধভাৱে বিশ্বাস নকৰিব গতিকে কাৰোবাক বিশ্বাস কৰাৰ আগতে আপোনালোকে চাই ল'ব মানুহগৰাকীক বা মানুহজনক নহলে পাছত কিন্তু সমস্যাত বা বিপদত পেলাব পাৰে কাৰণ এই সময়ত আপোনাৰ ঘনিষ্ঠ কোনোবাই কিন্তু আপোনালোকক বিশ্বাসঘাতকতা কৰিবলৈ চেষ্টা কৰিব পাৰে কিছু ক্ষেত্ৰত গতিকে ধ্যান দিব লাগিব বুলি কৈছে আৰু নিজৰ কৃতিত্ব আনৰ আগত প্ৰকাশ নকৰিব গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সজাগ হোৱা উচিত এই মাহত আপোনালোকে নিজৰ লাইফটো নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ বাবে অপৰচুনিটি আহিব পাৰে গতিকে কেৰিয়াৰটো কেনেকৈ গঢ়িব পাৰি কেনেকৈ কেৰিয়াৰটো আপোনালোকে আগবঢ়াই নিব কেনেকৈ জীৱনটো আপোনালোকৰ উন্নতিৰ দিশত আগবঢ়াই নিব পাৰিব বিশেষকৈ এই মাহটো আপোনালোকৰ কিছু সুযোগ থাকিব গতিকে সুযোগখিনি হেৰাই যাবলৈ নিদিব অত্যন্ত শুভ মাহ আইনীৰ বিষয়বোৰ বিশেষকৈ সময়মতে নিষ্পত্তি কৰাটো ভাল হ'ব যিসকল আইনীৰ কিছু সমস্যা আছে সময়মতে নিষ্পত্তি কৰক নাইকিয়া কৰক শেষ কৰক বুলি কৈছে নহলে সমস্যাবোৰ আৰু বেছি বৃদ্ধি পাব পাৰে বা বাঢ়িব পাৰে সাৱধান হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়ত কিছু প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব কেৱল নিজৰ কৰ্ম ক্ষমতা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত নিশ্চয়কৈ প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব কম্পিটিশ্যন হ'ব কেৱল নিজৰ কৰ্ম ক্ষমতা কিন্তু এই মাহত ব্যৱসায় ক্ষেত্ৰত কৰ্ম ক্ষমতা আৰু কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক আৰু সেইখিনি বিশ্বাস লাগিব আপুনি যে কাম কৰিছে সাকসেস হ'বই কিন্তু কৰি যাওক নিজৰ কৰ্মখিনি ধুনীয়াকৈ কৰি যাওক নিশ্চয়কৈ সফল হ'ব কাৰোবাৰ হস্তক্ষেপে কিন্তু কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ মাজত কিবা এটা বিসংগতিৰ সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ এক্টিভ থাকিব সতৰ্ক হৈ থাকিব সজাগ হৈ থাকিব সকলো কাম কাজতে বিশেষকৈ উপস্থিতি আৰু সতৰ্কতা অটুট ৰাখিব যিকোনো কাম আপোনালোকে কাম কাজতে সময়মতে টাইম টেবুল আপোনালোকে মেইনটেইন কৰক বুলি কৈছে আৰু সতৰ্কতা আপোনালোকে ৰাখিব লাগিব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিৱেশ ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব চৰকাৰী চাকৰিয়ালসকলৰ কিছু পৰিৱৰ্তন হ'ব পাৰে বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব বুলি কৈছে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্য সাফল্যৰ বাবে ঘৰখনত উৎসমুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপৰ লগত জড়িত সমস্যা যেনে বিশেষকৈ অস্থিৰতা বা মূৰ ঘূৰা আদি সমস্যা আপোনালোকৰ থাকিব পাৰে উপযুক্ত খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক বুলি কৈছে এই সময়ত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে মীন ৰাশি জাতক জাতিকাসকলে সম্পূৰ্ণ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত মাহৰ শেষৰ ফাললৈ ধ্যান দিব নহলে হেল্থৰ কিছু সমস্যা বা স্বাস্থ্যজনিত কিছু সমস্যা বাৰুকৈ অশান্তি দিব পাৰে ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ লোকসকলে কৈছে যে আনৰ প্ৰভাৱত আহিব নালাগে বা আনৰ কথা বতৰা তৎক্ষণাত শুনিব নালাগে বা প্ৰভাৱিত হ'ব নালাগে কাৰণ মানুহ আপোনালোকক বাহ্যিকভাৱে ভাল দেখায় বিশেষকৈ আপোনালোকক প্ৰতাৰণা কৰিব পাৰে ওপৰত ভাল দেখায় কিন্তু ভিতৰি কিন্তু আপোনালোকৰ বেয়াটোৱে কামনা কৰিব পাৰে গতিকে সকলোকে বিশ্বাস কৰাটো আপোনালোকৰ বাবে টান হ'ব পাৰে নিজকে মানসিকভাৱে সবল কৰি ৰাখিব লাগিব বুলি কৈছে আৰু এই সময়খিনিত ভজনত মনোযোগ দিয়ক ভক্তিৰ প্ৰতি ধ্যান দিয়ক বুলি কৈছে চাকৰি উত্থান পতন হ'ব মাহৰ আৰম্ভণিটো ভাল হ'ব কিন্তু তাৰ পিছত পৰিস্থিতি অলপ কঠোৰ হ'ব কষ্ট হ'ব বুলি কৈছে যিকোনো কামতে আপুনি বহুত বেছি অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেই অসুবিধাখিনি আপোনালোকে নেওচি আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ কৰ্মৰত ব্যক্তিসকলে বিশেষকৈ অফিচত সহকৰ্মীসকলৰ লগত বিশেষকৈ ভাল হওক তেওঁলোকেহে আপোনাক বিপদৰ পৰা উলিয়াই আনিব পাৰে কিছুমান ক্ষেত্ৰত বুলি কৈছে জ্ঞানী আৰু উচ্চপদস্থ বিষয়ৰ সৈতে যোগাযোগত থকাটো বাঞ্ছনীয় কৰক বুলি কৈছে হোটেল পৰিচালনা বিশেষকৈ আৰক্ষী বিভাগত কৰ্মৰতসকলে বিশেষকৈ এটা ভাল খবৰ পাব পাৰে আপোনালোকৰ দায়িত্বও কিন্তু বৃদ্ধি পাব এই সময়খিনিত প্ৰমোচনত আপোনালোকৰ নাম ওলাব পাৰে ব্যৱসায়ীসকলে তেওঁলোকৰ অংশীদাৰৰ সৈতে সমন্বয় কাম কৰিব লাগে যদি কোনো বিবাদ চলি আছে তেন্তে তৎক্ষণাত সমাধান কৰিব লাগে লাভ পাবলৈ হ'লে ৰিয়েল এষ্টেট বিশেষকৈ ব্যৱসায়ীসকলে প্ৰথমতে চৰকাৰী কাম সুদৃঢ় কৰি ৰাখিব লাগিব নতুন গ্ৰাহকৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাব এই মাহত বুলি কৈছে ব্যৱসায়ত
পঢ়া শুনাৰ আৰু চাকৰিৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে যি সমস্যাৰ সন্মুখীন হৈছিল সেইখিনি অন্ত পৰিব বুলি কৈছে এই মাহৰ ধৈৰ্যৰে আপোনালোকে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কেৰিয়াৰ গঢ়াৰ বাবে এই মাহটো অত্যন্ত শুভ দিন বিশেষকৈ এই সময়খিনিত জুইৰ পৰা আপোনালোকে সাৱধান থাকক বুলি কৈছে মাটি আৰু ঘৰ কিনাৰ পৰিকল্পনা কিছু লোকৰ পূৰণ হ'ব পাৰে বেয়া অভ্যাসৰ পৰা বা বদ অভ্যাসৰ পৰা আঁতৰি থাকক বুলি কৈছে নহ'লে আপোনালোকৰ ডাঙৰ ৰোগৰ শিকাৰ হ'ব পাৰে বা সমস্যাত পৰিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়